ঢিঙৰ শালকাঠিত আয়োজিত ইফতাৰ পাৰ্টিত বিজেপি নেতা সুৰেশ বৰা। 2 সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত ইফতাৰ পাৰ্টি। ঢিং সমষ্টিৰ বেচামাৰী জিলা পৰিষদৰ অন্তৰ্গত শালকাঠি হাফিজিয়া মাদ্ৰাছাৰ প্ৰাংগণত বিজেপি দলৰ এক বিশাল ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। ঢিং মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা ইফতাৰ পাৰ্টিত নগাঁও জিলাৰ বিজেপিৰ নেতা সুৰেশ বৰাই 2 সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে উপস্থিত থাকি একেলগে ইফতাৰ গ্ৰহণ কৰে। ঢিং মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়া আৰু বেচামাৰী জিলা পৰিষদৰ বিজেপিৰ ভাবী প্ৰাৰ্থী হিফজুৰ ৰহমানৰ তৎপৰতাত এই বিশাল ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। ইফালে ইফতাৰ পাৰ্টিটোত সুৰেশ বৰাৰ অত্যন্ত সুখ অনুভৱ কৰাৰ লগতে সকলোৰে পৰা দোৱা বিচাৰিছে। ইফালে গুণ্ডাৰূপী বিধায়ক নুৰুল হুদাৰ কাণ্ডক চোকা সমালোচনা কৰে সুৰেশ বৰাই। ইফতাৰ পাৰ্টিত বিজেপিৰ স্থানীয় নেতা ইদ্ৰিছ আলী, শাকিল আহমেদকে ধৰি বহু দলীয় কৰ্মী উপস্থিত থাকে। আজি মোৰ কাৰণে এটা গৌৰৱৰ দিন। এই পবিত্ৰ মাহত আমি সৰুকৈ হ'লেও এখন ইফতাৰ পাতিব পাৰিছোঁ ঢিং সমষ্টিৰ অন্তৰ্গত বেচামাৰী জিলা পৰিষদত। আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ জনপ্ৰিয় নেতা অসম ৰাজ্যিক বিজেপিৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য সন্মানীয় সুৰেশ বৰা দেৱ আহি উপস্থিত হোৱাৰ কাৰণে আমি বেচামাৰী ৰাইজ তথা বেচামাৰী জিলা পৰিষদৰ ৰাইজে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। সঁচাকৈ এক হিন্দু মুছলমানৰ এক মিলনভূমি পৰিণত হৈছে। এই পবিত্ৰ ৰমজান মাহত আমি কেনেকৈ আমাৰ নিজৰ পাপ আমি কেনেকৈ মোচন কৰিব পাৰোঁ তাৰে উদ্দেশ্য লৈ আমি 1 মাহ ৰোজা ৰাখোঁ আৰু এই 1 মাহ ৰোজা ৰাখি আমি আল্লাহ ভগৱানৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰোঁ যাতে বিশ্বৰ শান্তি কামনা হয়, যাতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি যাতে আগুৱাই যাব পাৰোঁ। আৰু এই উদ্দেশ্যে আমাৰ অসমৰ মহামান্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেখেতেও সেইমতেদি আমাৰ অসমত কাম কৰি আছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। মই সকলো ইছলাম ধৰ্মৰ ৰাইজক আজি এই মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি ইয়াত উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কালীবাতাৰ গাঁও পঞ্চায়ত হিন্দু মুছলমান উভয়ে ইফতাৰ হেৰি কৰিছে, গ্ৰহণ কৰিছে। ভাল কথা, হিন্দু আৰু মুছলমান একেলগে ইফতাৰ কৰিছে। এইটো আজান শংকৰতে মিলাপ্ৰীতি থকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। এইখিনি লৈ মই কৰোঁ। নুৰুল হুদা এজন তেনেকুৱা প্ৰকৃতিৰ মানুহ সকলোৱে জানে। আৰু দ্বিতীয়তে তেখেতসকলক কৰিবৰ কাৰণে কোনো ইছ্যুৱে নাই। আচলতে তেখেতসকলে এতিয়া পঞ্চায়ত নিৰ্বাচন আহিছে, কিবা এটাতো ইছ্যু লাগিব। যিটো ইছ্যু লৈ পেলাই ৰাইজৰ ওচৰলৈ ভোট বিচাৰি যাব তেখেতসকলৰ সেইটো ইছ্যু নাই। সকলো একমাত্ৰ ইছ্যু অসমৰ জনসাধাৰণে এটাই বিচাৰে উন্নয়ন। আমাৰ দলটোৱে বিজেপি দলে যি উন্নয়নৰ যি জয়যাত্ৰা আৰম্ভ কৰিছে এইবিলাকতে তেখেতসকলৰ উন্নয়ন দেখি তেখেতসকলে বিচলিত হৈ গৈছে। আচলতে তেখেতসকলৰ কোনো এজেণ্ডাই নাই, আচলতে সেইকাৰণে উৎপাত কৰি ফুৰিছে। এতিয়া আপুনি চাওক, বিৰোধী দলৰ সকলো কাৰ্যকলাপতে তেখেতসকলৰ মাৰপিট গুণ্ডামি হুলস্থুল এটা হৈয়ে থাকে। এইটো একো নতুন কথা নহয়, অসমৰ ৰাইজে দেখিয়ে আছে। প্ৰত্যেক অৱস্থাতে তেখেতসকলৰ যিবিলাক অফিচ আছে অফিচত সাংগঠনিক দিশতো মাৰপিটৰ পৰা ধৰি সকলো হৈ আছে। এইটো একো নতুন কথা নহয়, তেখেতসকলৰ এইটো এক প্ৰবৃত্তি। মোৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।